हेलो गाइज मोर यूट्यूब चैनल डेली लाइवले प्रथमते आपलोक सकलोके स्वागतम जनालो। मोर आज ट्रिप लागि गल आपनार बरपेटार हाउली और गई आसो इतना बरपेटा हाउलीलेके और बरपेटा हाउलीर मैं घूरी आज सम्पूर्णके प्रथम साहित्य सभार माने अधिवेशन देखुवाबले गई आसो। चाई थाकिब आपनालोके भिडिओটো शेषলৈকে। এই হাতীটো দেখিছেনে গাইজ, গণেশ পূজাৰ কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ট্ৰাকত লৈ গৈ আছে। এতিয়া হাউলিত মাল নমালো, নমাই এতিয়া একাপ চাহ খাম বুলি আহিলোঁ এখন দোকানত আৰু এয়া দাদাই চাহ বনাই দিলে মোক একাপ। এই চাহ ৰেডি হৈ গ'ল এই কাপ আৰু এতিয়া খাম আৰু দেই। চাহকাপ খাই খুব মজা লাগিল। গধূলি টাইমত সদায় একাপ একাপ চাহ খাওঁ, আজি হাউলিতে খাই দিলোঁ আৰু একাপ চাহ। চাহকাপ খাই পুনৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ অসম সাহিত্য সভাখন চাবলৈ। এইফালে মানুহ চাওক আৰু এয়া হৈছে ৰাস্তাৰ দৃশ্য, ভিতৰৰ দৃশ্যবিলাক দেখুৱাবলৈ গৈ আছোঁ। এতিয়া আহি পাই গ'লোঁ মেইন গেটটো। এতিয়া মানে ভিতৰত আহি পালোঁ, ইমান মানুহ। এতিয়া অলপমান চিন্তা কৰি চাওঁ কোনফালৰ পৰা আৰম্ভ কৰিম, কোনফালৰ পৰা আৰম্ভ কৰিব পাৰিলে বেছি ভাল হয়, মানে কোনফালৰ পৰা সুবিধা হয়। আৰু প্ৰথমতে শ্বহীদ বেদীৰ পৰাই আৰম্ভ কৰোঁ। মহৰ যুঁজ ইমান সুন্দৰকৈ সজাই, খঙত ৰঙা চিঙা পৰি আছে দুইটা মহে, পুৰা যুঁজ দি আছে দুইটাই। আজি মানে পুৰা জিলিকি আছে। গেটটো একদম দূৰৰ পৰা কি সুন্দৰ লগা হৈছে, ইমান সুন্দৰ লগা হৈছে, বহুত সুন্দৰ লগা হৈছে। আৰু এইফালে মানুহ অহা যোৱা কৰি আছে, চাওক একদম অগণন মানুহ। আৰু এইফালে আছে মানে ধুনীয়া অনুষ্ঠান এটা হৈ আছে, বিৰাট ডাঙৰ মানুহ চাওক। সুন্দৰকৈ সজাই থৈছে। এখন নাও আছে ইয়াতে, এখন নাও আহি যাবলৈ ইচ্ছা নাযায় আৰু মাইকৰ চাউণ্ড দি মানে কাণ ঘোলা কৰি দিছে, ইমান ডাঙৰ ডাঙৰ বক্স লগাইছে। এতিয়া আৰু এটা জেগাত আহি আছোঁ। যুগ যুগৰ সম্বন্ধ অন্তৰায় হ'ব। আৰু এতিয়া গৈ আছোঁ চক্ৰবিহুত, একবাৰ সোমাবলৈ ইচ্ছা আছে। চাওঁ, ঘূৰি চাওঁ একবাৰ কেনেকুৱা লাগে। আমি চক্ৰবিহুত সোমাই বেছি ভাল পাওঁ আৰু সোমায়ে থাকোঁ মাজে সময়ে। এবাৰ ডুপ্লিকেট চক্ৰবিহুত সোমাই চাওঁ কেনেকুৱা লাগে। অৰিজিনেলতো সোমাই আছোঁ আৰু এয়া চক্ৰবিহুত সোমাই গ'লোঁ। এতিয়া আৰু ঘূৰি থকা আৰু চাওঁ কিমান টাইম ঘূৰিব পাৰোঁ। আৰু এতিয়া চক্ৰবিহুৰ পৰা ওলাই আহিলোঁ আৰু পিছলৈ যেন পাৰিম আৰু চক্ৰবিহুৰ পৰা ওলাবলৈ কাৰণে। এতিয়া বৰ সুন্দৰ ঘৰ এটাত গৈ আছোঁ আৰু এখন গৰু গাড়ী। এতিয়া গৈ আছোঁ বিজ্ঞান মেলা। চাগে দৃশ্যবিলাক চাই খুব ভাল লাগিব। বেগ দি খোজ দি আছোঁ একদম পুৰা।
যিখিনি পাৰোঁ সম্পূৰ্ণকৈ ফটাফট দেখাব চেষ্টা কৰিম বাৰু বিজ্ঞান মেলা মানুহ বিজ্ঞান মেলাত আৰু এখন বিৰাট ডাঙৰ প্লেন বিজ্ঞান মেলাত আহি ভাল লাগিল বিজ্ঞান ভাণ্ডাৰ আৰু বিজ্ঞান মেলা ব্ৰিটিছসকলে তেওঁলোকৰ ডিভাইড এণ্ড ৰুল নীতি অনুসৰি ব্ৰহ্মদেশক এনেকুৱা বস্তু আছে মানে আমাৰ মাথাই ঢুকি নোপোৱা বস্তু কিছুমান আছে যিবিলাক ৰিচাৰ্চ কৰিবৰ কাৰণে আমাৰ বহুত টাইম লাগি যাব হয়তো আমাৰ গোটেই বুঢ়া হৈ যামগৈ আৰু আমি পাৰে নাপামগৈ এইবিলাক বস্তু অসম সাহিত্য সভাৰ পৰা আজিলৈ বিদায় ল'বলৈ হ'ল একদম বাঁহেৰে বনাইছে এইটো ইমান সুন্দৰকৈ বনাইছে ডাঙৰ জাতি প্ৰদৰ্শনীৰ পৰা ওলাই আহিলোঁ প্ৰদৰ্শনী সুন্দৰকৈ চালোঁ এতিয়া গৈ আছোঁ গ্ৰন্থমেলা আহিলে ধুনীয়া কিতাপ এখন কিনিম চাওঁ কি কিতাপ কিনিব পাৰোঁ কম বাজেটত ভাল কিতাপ পোৱা যাব গ্ৰন্থমেলাটো বহুত ভিৰ গ্ৰন্থমেলাত ভিৰ নহ'লে কেনেকুৱা হ'ব ভিৰ হ'বই লাগিব গ্ৰন্থমেলাত আহি এখন কিতাপ ল'লোঁ এখন হনুমান চালিচা এখনেই মোৰ আজি গ্ৰন্থমেলাৰ পৰা ওলালোঁ আৰু কিতাপ এখন লৈ এখনে কিতাপ আমি গাড়ী চলাই থকা টাইমতনো আৰু ক'ত কিতাপ পঢ়িব পাৰোঁ সৰু কিতাপ এখন লৈ ল'লোঁ আৰু এখন কিতাপে কেতিয়াবা অকণমান সময় পালে গাড়ীৰ ভিতৰতে পঢ়িম আৰু সাহিত্য সভা বাই বাই দিলোঁ আকৌ চেষ্টা কৰিম আহিবৰ কাৰণে এতিয়া সাহিত্য সভা বাই বাই দিয়ে আহি পাই গ'লোঁ মেইন ৰাস্তা অঁ গাড়ীখন বহুত দূৰত থোৱা আছিল কি ল'লা হা কি ল'লা কি ল'লা মানে আমি এতিয়া দোকানে দিছোঁ এপাক চাই আহিলোঁ আকৌ হয় নেকি সেইখিনি আৰু ভাল লাগিছে বাৰু আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ এনেই অৰিজিনেল ঘৰ তেজপুৰ থাকোঁ গুৱাহাটীত এয়া অলপ এতিয়া বাৰু ইয়াতে বাৰু আপুনি কেনে পালে আহি মইতো বহুত ভাল লাগিল আৰু এনে আপোনাৰ নামটো কি আছিল মোৰ নাম ঋষিকেশ ৰয় ঋষিকেশ ৰয় অঁ ইয়াতে ঘৰ ইয়াতে পাঠশালাতে ভাল লাগিল আপোনাৰ লগত লগ পাই আৰু এতিয়া ফটাফট আহি গাড়ী পাই গ'লোঁ মানে গাড়ীত আহি পাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ আৰু গুৱাহাটী আৰু আহিম বুলি ভাবিছিলোঁ আহি গ'লোঁ আকৌ একদিন আজিলৈ পাঠশালা বাই বাই দিলোঁ আৰু পাঠশালা বাই বাই পাঠশালা মইতো বহুত দূৰ যাওঁ আপুনি ক'ত যাব এই পাৰিম না পাৰিম আহক তাতে থাকক ৰ'ব মই গাড়ীখন ইয়াৰ পৰা ওলাই লওঁ গাড়ীখন ওলোৱাৰ লগে লগে মানে এজন দাদাই ক'লে আৰু অকণমান আগলৈকে যাব বোলে লৈ যাওঁ ৰ'ব আৰু এজন দাদাক উঠাই ল'লোঁ ইয়াতে আৰু ইয়াতে কি এটা আছিল কি খবৰ তোমাৰ হাইদা কি খবৰ তোমাৰ নামটো কি আছিল কোৱা হা কি নাম কৃষ্টি দাস অঁ স্কুল গৈ আছানে কোন ক্লাছ কৈ দিব দেই ক'ত নামিব হা মোৰ বহুত দূৰ ঘৰ মোৰ তেজপুৰত ঘৰ তেজপুৰ যাব এতিয়া অঁ তেজপুৰ নাযাওঁ মই গুৱাহাটী যাম এতিয়া তেজপুৰ বিহগুৰি নাম শুনিছে নালাগে এইফালৰ পৰা মঙলদৈ হৈ গ'লে আমাৰ বিহগুৰিটো আগত পায় মানে ঢেকীয়াজুলি পাৰ হয় ঢেকীয়াজুলিৰ পৰা আৰু আগত যাব লাগিব মানে আমি ক'ত আহিছিলোঁ মই মালটনা গাড়ী চলাওঁ ভাড়া লৈ আহিছিলোঁ ভাড়া লৈ আহি দেখা পালোঁ ইয়াতে সাহিত্য সভা চলি আছে আৰু সোমাই গ'লোঁ ইয়াতে একবাৰ আৰু এতিয়া সেই দাদাজন নামি যাব আৰু টিকলিটো নামি যাব এতিয়া মোৰ গাড়ীত একোৱেই নাই কি খুৱাম তোমাক যাবা দেই থেংক ইউ আৰু এতিয়া দাদাজনক নমাই অলপ সহায় কৰি দিলোঁ ৰাতি গাড়ী ঘোঁৰা নাপায়
অসম সাহিত্য সভা বজালিৰ পাঠশালাত হৈ থকা অনুষ্ঠান চাই আহি এতিয়া গুৱাহাটী পাই গ'লোঁ গুৱাহাটীত আমাৰ ব্ৰহ্মপুত্ৰটো ইফালে চলি আছে ব্ৰহ্মপুত্ৰ ফেষ্টিভেল এইফালে আৰু এয়া দৃশ্য দেখুৱাম ডেইলি ড্ৰাইভৰ আজিৰ ট্ৰিপটো মানে ইমানতে সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই